এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকি থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰ হৈ উঠিছে শাসক বিৰোধী উভয়ে তাৰকা প্ৰচাৰকক লৈ ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি পৰি লাগিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে আজি জাগিৰোড আৰু বোকাখাতত প্ৰচাৰ চলায় তেওঁ জাগিৰোডৰ দেওশালত বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী পীযুষ হাজৰিকাৰ হৈ আৰু বোকাখাতত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ হৈ প্ৰচাৰ সভাত অংশ লয় সভাপতিগৰাকীয়ে আজি গোলাঘাট জিলাৰ বোকাখাতত অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাৰ হৈ প্ৰচাৰ চলোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে সভাত উপস্থিত হ'ব নোৱাৰিলে ইয়াৰ পৰিৱৰ্তে তেওঁ দলৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্ত জয় পাণ্ডাৰ উপস্থিতিত টেলিফোনিক বাৰ্তাৰে জনসাধাৰণক সম্বোধন কৰে এই সভাত কলিয়াবৰৰ অগপ প্ৰাৰ্থী কেশৱ মহন্ত ছত্তীশগড়ৰ বিত্তমন্ত্ৰী ওম প্ৰকাশ চৌধুৰীকে ধৰি ভালেসংখ্যক শীৰ্ষ নেতা উপস্থিত থাকে বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মাজুলীৰ গড়মূৰৰ মিনি ষ্টেডিয়ামত বিজয় সংকল্প সভাত অংশ লয় আৰু এনডিএ সমৰ্থিত প্ৰাৰ্থী ভুৱন গামৰ হৈ প্ৰচাৰ চলায় তেওঁ লগতে নাওবৈচা আৰু চিচিবৰ গাঁৱত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় সন্ধিয়ালৈ তেওঁ ডিব্ৰুগড়ত এটা ৰোড শ্বত ভাগ লয় মাজুলীৰ জনসাধাৰণক সম্বোধি ডক্টৰ শৰ্মাই কয় মাজুলী ৰাইজক মোৰ নমস্কাৰ মাজুলীক লৈ কেইবাটাও প্ৰতিশ্ৰুতি আজি মই দিছো আটাইকেইটা প্ৰতিশ্ৰুতি মই বাস্তৱত ৰূপায়ণ মাজুলীৰ এআইৰ এইকাৰণেই প্ৰয়োজন নাই মাজুলীৰ উন্নতি আজি ৰাইজে দেখিছে 2011ৰ আগত যেতিয়া মই মাজুলীত আহিছিলো সাংবাদিকৰ আগত কথা ক'ব নোৱাৰে কাৰণ ক'বলগীয়া কথা নাছিল আজি মই ক'লে লিষ্টখন শেষ নহয় কিন্তু কৰিবলগীয়া বহুত আছে দলং দুখন হৈ যাওক মাজুলীত মেডিকেল হৈ যাওক ইউনিভাৰ্চিটিখন মই খুব ভাল কৰি কৰিম মাজুলীৰ সদায়ৰ কাৰণে পৰিৱৰ্তন অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আজি গৌৰৱ গগৈয়ে ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ সৈতে দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী মীৰাবৰ ঠাকুৰ আৰু নিউ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী শান্তনু বৰাৰ হৈ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে কালি 5টা প্ৰতিশ্ৰুতিৰে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে কংগ্ৰেছ দলৰ নেতা দেৱব্ৰত শইকীয়াই নাজিৰা সমষ্টিত প্ৰচাৰ অব্যাহত ৰাখিছে বিৰোধী ঐক্যৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে খোৱাং সমষ্টিৰ দুলীয়া কাকতি মণ্ডল আৰু বৰবৰুৱা মণ্ডলত আজি প্ৰচাৰ চলায় ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে আজি শিৱসাগৰ সমষ্টিত নামটি আলি পঞ্চায়তত বিৰোধী মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে শিৱসাগৰ জিলাৰ ডিমৌত আজি ৰেলৰ খুন্দাত এজন লোকৰ মৃত্যু হয় আৰক্ষীয়ে জনোৱা মতে ডিমৌৰ দিৰৈবাহী গাঁৱত আজি বিয়লি প্ৰায় 3 বজাত ডিব্ৰুগড় গুৱাহাটী অভিমুখী নাগালেণ্ড এক্সপ্ৰেছে এজন লোকক মহতিয়াই নিয়ে মৃত লোকজন বকতা বগৰীটিং গাঁৱৰ নিৰুত ফুকন বুলি জানিব পৰা গৈছে ৰাজ্যজুৰি জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ভোটাৰৰ ঘৰে ঘৰে গৈ ভোট সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে কাৰ্বি আংলঙত আজি ঘৰে ঘৰে গৈ ভোট সংগ্ৰহ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰা হয় জিলা প্ৰশাসনে চিনাক্ত কৰা বিশেষভাৱে সক্ষম ভোটদাতা আৰু 85 বছৰৰ ঊৰ্ধৰ নাগৰিকৰ ভোট সম্পূৰ্ণ গোপনীয়তাৰে সংগ্ৰহ কৰা হয় চিৰাঙত কাইলৈ ঘৰে ঘৰে গৈ ভোট গ্ৰহণ প্ৰক্ৰিয়া সংগ্ৰহ কৰাৰ কাৰ্যসূচী আৰম্ভ হ'ব 19 নম্বৰ সিডলি চিৰাং বিধানসভা সমষ্টি আৰু 20 নম্বৰ বিজনী বিধানসভা সমষ্টিৰ বাবে এনেদৰে ভোট সংগ্ৰহ কৰা হ'ব জিলাখনত মুঠ 519 গৰাকী ভোটাৰৰ ভোট ঘৰৰ পৰাই সংগ্ৰহ কৰা হ'ব একেদৰে বৰপেটা আৰু বঙাইগাঁও জিলাতো ঘৰে ঘৰে গৈ দিব্যাংগ আৰু জ্যেষ্ঠ লোকৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে মাজুলী জিলা সাহিত্য সভাৰ 8ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি নামনি মাজুলীৰ বালিচাপৰিৰ মিলিত কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয় অঞ্চলটোৰ কেইবাখনো শাখা সাহিত্য সভাৰ সৌজন্যত অনুষ্ঠিত এই অনুষ্ঠানত শতাধিক লেখক লেখিকাক সম্বৰ্ধনা জনোৱাৰ লগতে ৰাজ্য চৰকাৰৰ পৰা যুৱ লেখকৰ পুৰস্কাৰ লাভ কৰা লেখক লেখিকাসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত আইপিএল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছে ৰাজস্থান ৰয়েলছক জয়ৰ বাবে 128 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে টছত জয়ী হৈ প্ৰথমে ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক বেটিংৰ বাবে আমন্ত্ৰণ জনায় প্ৰথমে বেটিং আৰম্ভ কৰি দলটোৱে 19 অভাৰ 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 127 ৰানহে কৰিবলৈ সক্ষম হয়
দলটোৰ হৈ জেমি অভাৰটনে সৰ্বাধিক 43 ৰান সংগ্ৰহ কৰে ইয়াৰ বাহিৰে কোনো এগৰাকী বেটছমেন আজি সফল হ'ব নোৱাৰিলে আমাৰ নিখাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব